দিগদাৰ আছে ভিডিঅ' মই ভিডিঅ' কৈছোঁ বাইদেউ ভিডিঅ'বোৰ অকণমানকৈ দিব দেই দেখিছোঁ তেতিয়াহে বহি আছে আমি তেখেতকে দি তেখেতক এটি ফুলৰ পূজা সম্ভাৱনা জনাবৰ কাৰণে আমি মৌচুমী গৰু জনাইছোঁ আমার আদরণীয় অনুষ্ঠান আমি ইমানতে স্থগিত রাখিব বিচাৰিছোঁ পৰৱৰ্তী সময়ত আমি কাৰ্যসূচীটো আকৌ চলাব লাগিব তথাপিতো এতিয়া আমি আমাৰ আজি প্ৰথম কাৰ্যসূচী হিচাপে এটি ঘোষাপাত আছিলে ঘোষাপাত কৰিব আমাৰ নগাঁও চুকৰ আশা বাইদেৱে গতিকে তেখেতক আমি আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ
ঘোষাপাত কৰা নৱৰাচুক ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আশা বাইদেউসকললৈ আমাৰ শ্ৰদ্ধা জনাইছোঁ। যিটো মণিপুৰ আদিব আছে তেখেতক আমি এষাৰি বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ। এগৰাকী জ্যেষ্ঠ সাংবাদিক বন্ধুবৰ ৰমেশ শইকীয়া ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ শোলমৰা স্বাস্থ্য খণ্ডৰ এছডিএম বাইদেউ, আমাৰ শোলমৰা
হস্পিটেলৰ অন্তৰ্গত সকলো উপস্বাস্থ্য কেন্দ্ৰৰ পৰা অহা তথা উন্নত স্বাস্থ্য খণ্ডৰ সকলো বিষয়ববীয়া তথা কৰ্মচাৰীবৰ্গলৈ মোৰ শুভেচ্ছা জনোৱাৰ লগতে আজি যাতকৈ অভিৱৰ্তন আয়োজন কৰা হৈছে সমাজৰ একো একোগৰাকী অতি মূল্যৱান সম্পদ আই মাতৃতুল্য আমাৰ আশা কৰ্মীসকল সকলোলৈকে জয় জয়তে মই মোৰ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। শোলমৰা স্বাস্থ্য খণ্ডৰ অন্তৰ্গত যি আজি আশা অভিৱৰ্তন আৰম্ভ কৰা হৈছে এই শুভক্ষণত আপোনালোকৰ মাজত উপস্থিত থাকিবলৈ পাই আমি নিজকে ধন্য মানিছোঁ আৰু প্ৰয়াত আশা কৰ্মীসকলৰ হৈ ভগৱানৰ শ্ৰীচৰণত আমি পুষ্পাঞ্জলি ধূপ দীপ আগবঢ়াবলৈ পায়ো আমি কৃতাৰ্থ মানিছোঁ। যিহেতু এইসকল আশা কৰ্মীয়ে নিজৰ পৰিশ্ৰম তথা নিজৰ মূল্যায়ন নকৰি সমাজৰ সকলোতকৈ যিটো প্ৰয়োজনীয় কাম আমাৰ মাতৃসকলৰ সেৱা শুশ্ৰূষাত অহৰহ নিৰন্তৰ প্ৰচেষ্টা আগবঢ়াই সেৱা আগবঢ়াই আহিছে সীমিত মাত্ৰ এটা পাৰিশ্ৰমিক লৈ। এইটো অতুলনীয়। এই কথা ভাবিলে কেতিয়াবা আমাৰ দুখ লাগে, কিন্তু আমি কৰিব পৰাটো একো আমাৰ হাতত নাই। আমাৰ আশে পাশে থকা আশা কৰ্মীসকলৰ পৰিশ্ৰম আৰু তেওঁলোকৰ নিস্বাৰ্থ সেৱা দেখি আমি অভিভূত হওঁ যে তেওঁলোকে কেনেকৈ এই সেৱাখিনি আগবঢ়াই আহিছে। ৰাতি 2টা বজাত, ৰাতি 1টা বজাত, দুপৰীয়া, ৰাতিপুৱা কোনো সময় নাই, যেতিয়াই মাতে তেতিয়াই যাব লাগে। গতিকে তেওঁলোকে নিজৰ ঘৰখনৰ পৰিচালনাৰ কথাখিনিতো আছেই, নিজৰ ল'ৰা ছোৱালী পৰিচালনা কৰা, নিজৰ পৰিয়ালৰ অন্যান্য সদস্যসকলক পৰিচালনা কৰা, সেৱা শুশ্ৰূষা কৰা, সেইখিনিতো আছে। তাৰ মাজত যে আপোনালোকে ইমানখিনি কৰিব পাৰিছে তাৰ কথা ভাবিলে আমি আচৰিত হৈ যাওঁ। আমি যদি এইবিলাক কাম পুৰুষক দিলেহেঁতেন নিশ্চয় আচলতে বহুত বদনাম হ'লহেঁতেন আৰু বহুত হুলস্থুল হ'লহেঁতেন। আমাৰ আইসকলে এই কামৰ দায়িত্ব ল'ব পাৰিছে আৰু সেইকাৰণেই আইসকলে ইমান গধুৰ বোজা মূৰত পাতি ল'ব পৰা কাৰণেই হয়তো আইসকলক প্ৰকৃতি তথা বসুমতীৰ লগত তুলনা কৰা হয়। আমি প্ৰকৃতিৰ পৰা যেনেকৈ আমি সকলো সম্পদে পাই আমি ভোগ কৰি আমাৰ জীৱন ধাৰণ কৰি আছোঁ আৰু আপোনালোকৰ পৰা আমি দেখাৰ পৰা আশা কৰ্মী যেতিয়াৰ পৰা নিয়োগ কৰা হৈছে চৰকাৰী এই খণ্ডটোত তেতিয়াৰ পৰা আমি দেখিছোঁ যে আশা কৰ্মীসকলৰ দ্বাৰা আমাৰ সমাজৰ যিটো আচল প্ৰকৃতিৰ খেতিপথাৰ হয়, মানৱ সম্পদ তৈয়াৰ হয়, সেই খেতিডৰাবোৰ নিয়াৰিকৈ তেওঁলোকে আশা কৰ্মীসকলে পৰিচালনা কৰিছে। গৰ্ভধাৰণ কৰা মাতৃগৰাকী যি সেৱা শুশ্ৰূষা তেওঁলোকে কি কৰিব লাগে কি কৰিব নালাগে সেই কথাখিনি আশা কৰ্মীসকলৰ সজাগতা আৰু তেখেতসকলৰ জ্ঞানৰ জৰিয়তে এটি সুস্থ সবল শিশু জন্ম হোৱাত 99% ভূমিকা গ্ৰহণ কৰে। গতিকে আপোনালোকক কৃতজ্ঞতা আৰু মানে বাহ দি থাকিলেও শেষ নহয় মোৰ ব্যক্তিগত মত, আনে কি কয় মই নাজানো। গতিকে সেই সুস্থ সবলকৈ এটি শিশু জন্ম হোৱাৰ পাছতো মাতৃগৰাকীৰ দায়িত্ব বহু দিনলৈকে আপোনালোকে লৈ থাকিব লাগে আৰু খবৰ খাতি ৰাখি থাকিব লাগে। কিমান যে আপোনালোকৰ কাম অন্যান্য স্বাস্থ্য সেৱাখিনিতো আছেই। বিভিন্ন সময়ত আজিকালি এতিয়া কৰোণাৰ সময়ত আমি দেখিলোঁ আশা কৰ্মীসকলৰ যি মানে নিজৰ কৰোণা হৈ ভিতৰ সোমাই গৈছিলে, কিন্তু তেওঁলোক যাবই লাগিব। আমিও তেওঁলোকৰ লগত জড়িত, আমাৰো কৰোণা হৈছিল, কিন্তু তেওঁলোক যাবই লাগিব। তেওঁলোকে কিমান কষ্ট ত্যাগ কৰিছে, নিজৰ কেঁচুৱা ঘৰত পেলাই তেওঁলোকে কৰোণাত সেৱা কৰিছে আমি দেখিছোঁ। যে সেইখিনিৰ মাজত তেনেকুৱা কষ্ট কৰি আপোনালোকে আজি এটা অভিৱৰ্তন পাতি আপোনালোকে সকলো দুখ বেদনা বা আনন্দ উপভোগৰ মাজেৰে আহি পেলাই এই আজি অভিৱৰ্তনখিনি পাতিবলৈ আপোনালোকে আগবাঢ়ি আহিছে। ইয়াৰ বিষয়ে মই আগতে কিন্তু জ্ঞাত নহয়। আগতে এনেকৈ যে আশা কৰ্মীয়ে অভিৱৰ্তন পাতে কোন বছৰৰ পৰা পাতি আহিছে? 12 চনমানৰ পৰা পাতি আহিছে। আগতে আমি জ্ঞাত নহয়, যিহেতু আগতে আমি জাজ কমিটিৰ
সভাপতি হোৱা নাছিল বা জনপ্ৰতিনিধি হিচাপে আমি নাছিলোঁ। সেইকাৰণে হয়তো এনেকুৱা সমিতিবিলাকত প্ৰত্যক্ষভাৱে জড়িত নাছিলোঁ। আমি জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত আমি এনেকুৱা কিছুমান সমাজ পাইছোঁ আৰু তাৰ বাবে মোৰ জীৱনটো অকণমান ধন্য লাগে যে আপোনালোকৰ নিচিনা মাজত থাকিবলৈ পায়, যিসকলে কেৱল মানৱ সেৱাৰ বাবে অন্য কথা চিন্তা চৰ্চা কৰিবলৈ হয়তো সময় নাপায়। এনেকুৱা আশা কৰ্মী আছে হয়তো মানে নিজৰ ঘৰলৈ যাবলৈও হয়তো মানে নিজৰ মাকৰ ঘৰখনলৈ যাবলৈ কেতিয়াবা সময় নাথাকে, সকাম বিয়া এনেকুৱা দেখিছোঁ যে অন্য মানুহ গুচি যায়, তেখেত কিন্তু বেলেগ এটা ডিউটিত গুচি যাবলগীয়া হৈছে। তেনেকুৱা আমি আশে পাশে দেখিছোঁ। গতিকে তেনেকুৱা সকলক, তেনেকুৱা লোকক আমি যদি সমাজে অকণমান মৰম আৰু শ্ৰদ্ধা দিব নাজানো, নিশ্চয় আমাৰ সমাজৰো সেইটো এটা ডাঙৰ মানে ভুল হ'ব আৰু মহা পাপ হ'ব যেন অনুভৱ হয়। তাৰ মাজত কোনোৱে নিজৰ ডিউটিত যদি কেতিয়াবা কিবা ফাঁকি দিয়ে, সেইটো নিজৰ কথা। বোলে আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ ৰাগে মাৰে, সেইটো আমাৰ শংকৰ মাধৱদেৱে গোসাঁত কৈ থৈ গৈছে। এতিয়া মাতৃসকলে, আশাসকলে বা যিখন চিনিয়ৰ দেখিলোঁ তেখেতসকলে গোসাঁৰে আজি এই শুভ কামটো আৰম্ভ কৰিছে। খুব পবিত্ৰ এটা মনলৈ ভাৱ জাগি উঠিছে আপোনালোকে। আৰু যিখন ঠাইত এই আজি অনুষ্ঠানটো পাতিছে, এই জেগাটো মানে আশ্চৰ্য প্ৰকৃতিটো, জেগাটো সুন্দৰ এটা পৰিৱেশ, এইটো বা ইয়াতো এটা আধ্যাত্মিক বা মনৰ এটা মুকলি ভাৱ অট'মেটিকেলি জাগি উঠিছে। নাই উঠে জানো বৰকা? এতিয়া ভাল লাগিছে। যি কি নহওক, আপোনালোকৰ সেৱাৰ কথা কৈ আমি শেষ কৰিব নোৱাৰোঁ। আৰু আপোনালোকৰ মাজত সুপ্ত হৈ থকা প্ৰতিভাখিনি বিকাশ কৰাৰো ই এটা সময়। যিহেতু আপোনালোকে হয়তো কোনোবাই বিহু নাচিব জানে, কিন্তু বিহু সন্মিলনত নাচিবলৈ আপোনাৰ সময় নাই। আপোনালোকে হয়তো গান গাব জানে, তেনেকুৱা মঞ্চলৈ যাবলৈ আপোনালোকৰ সময় নাই। আপোনালোকে হয়তো কবিতা ৰচিব জানে, কবিতা লিখিব জানে, কবিতা পাঠ কৰিব জানে, আবৃত্তি কৰিব জানে, কিন্তু তালৈ যাবলৈ আপোনালোকৰ সেইবিলাক অনুষ্ঠানবিলাকলৈ যাবলৈ আপোনালোকৰ সময় নাথাকে। আপোনালোকে হয়তো অন্যান্য বিভিন্ন প্ৰতিভা আছে, কোনোবাই নাটক কৰিব জানে, কোনোবাই সাজিব জানে, পুতলা সাজিব জানে, বিভিন্ন ধৰণৰ মানে প্ৰতিভা আপোনালোকৰ আছে, কিন্তু সেই প্ৰতিভাবিলাক বিকাশ কৰাৰ আপোনালোকৰ মঞ্চ নাই। আৰু আপোনালোকে নিজে যিখন মঞ্চ তৈয়াৰ কৰি লৈছে, আজি ইয়াতে পৰস্পৰৰ সন্মুখত নিজৰ প্ৰতিভাখিনি বিকাশ কৰিব আৰু সময় যদি পাওঁ আমিও অকণমান উপভোগ কৰিম। কিন্তু দুৰ্ভাগ্য আমাৰ সময় অতি কম। আপোনালোকে হয়তো জানে এতিয়া নিৰ্বাচনী বতৰ চলি আছে, গতিকে আমি ৰাজনৈতিকভাৱে জড়িত ব্যক্তি, গতিকে আমাৰ এতিয়া আমাৰ মাননীয় প্ৰাৰ্থীগৰাকী অলৰেডি বাওঁফালত আহিলে, মোলৈ মাজে মাজে ফোন আহি আছে। মই আপোনালোকক এটা কথা কৈছোঁ যে আপোনালোকে দুখবিলাক কাৰো লগত শ্বেয়াৰ নকৰিব। আপোনালোক মানে মই আশা কৰ্মী কোৱা নাই, মানুহে যিমান দুখ শ্বেয়াৰ কৰে সিমান তেওঁলোকে দুখবিলাক চাপি আহে। দুখবিলাক ক'ব নালাগে মানুহৰ লগত। আমাৰ এটা কথা আছে যে ভালে পাই ভালক, জাবৰে পাই খালক, এইটো মানে শুনিবলৈ বেয়া। বোলে ভালে পাই ভালক, জাবৰে পাই খালক, কথাটো শুনিবলৈ বেয়া। মানে জাবৰখিনি সদায় আমি খালতে থওঁ আৰু ভালখিনি সদায় বুটলি লওঁ। গতিকে ঠিক তেনেকৈ আমাৰ দুখ যদি আমি অকল দুখ নাইও খালোহে চলি আছোঁ আৰু মোটামুটি আৰু কিনো কবি আৰু এনেকুৱা শব্দবিলাক আমি এৰি দিব লাগে। আপোনালোকে যিমানেই ক'ব, আমি যিমানেই ক'ম কেনেকুৱা ভাল দেই, খোৱা বোৱা হ'লে হ'ল ধুনীয়া, কিহেৰে খালা বুলি ক'লে নক'ব। কিহেৰে খালে বহুতে সোধে, ফোনটো কৰি থাকিলেও মই আমাৰ দেখোঁ আমাৰ মিছেছতে যেতিয়া কিছুমান বন্ধুৰ লগত কথা পাতে, মানে এঘণ্টামান কথা পাতে, কেতিয়াবা মই খঙত উলিয়াই কৰিম বুলি ভাবিছে যে তেওঁ পালে আৰু ভাল কৰিম বুলি ভাবিলেই লগে লগে ভগৱানে আপোনাৰ ওচৰত স্থিতি হয়। আৰু এটা কথা মই কওঁতে চালে বেৰাই যদি গুচি গৈছিল, চালে বেৰাই যোৱা কথাখিনি, বেকা বেকিয়ে যোৱা কথাখিনি আপোনালোকে পুৰাই ল'ব। আৰু মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু আপোনালোকৰ মাজত বেদনা যিখিনি আছে সেইখিনি পাহৰি আপোনালোকে আজি গান গাবলৈ নাচ গান কৰিব, এইবিলাক কিছু উপভোগ কৰিম বুলি আশা ৰাখিলোঁ। ধন্যবাদ। যোৰহাটৰ আমাৰ পৰিয়াল পৰিকল্পনা বিভাগৰ ডিষ্ট্ৰিক্ট প্ৰতিষেধক বিষয়া আৰু আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমাৰ বাইদেউক এটি ফুলৰ ফুলিৰে সম্ভাষণ জনাবৰ কাৰণে আমাৰ BDM মন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ।
আমাৰ আশা বাইদেউসকলক উদ্দেশ্যি তেখেতে এটি বক্তব্য ৰাখিবৰ কাৰণে আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। ফুলমৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মোৰ মৰমৰ SDM ডক্টৰ ৰঞ্জুমণি পাঠক, BPM প্ৰদীপ সমূহিতে গোটেই ফুলমৰা স্বাস্থ্য কেন্দ্ৰৰ জড়িত সমূহ কৰ্মচাৰীবৃন্দ আৰু মোৰ মৰমৰ আশাসকল, আশা ছুপাৰভাইজাৰসকল, প্ৰথমতেই মই সকলোকে সাদৰ সম্ভাষণ জনাইছোঁ। আজি এতিয়া এইটো এটা বিশেষ দিন আপোনালোকৰ কাৰণে। আজি বছৰটোৰ 365 দিন কাম কৰি তাৰ মাজতে এটা দিন আপোনালোকক চৰকাৰে এটা উপভোগ কৰিবলৈ সুবিধা দিছে, হয়নে? আজি আহি ইমান ৰৈ পেলাই বছৰটোৰ শেষত এইটো দিন পাই আমাৰ সদায় আমি ভাষণ দিয়ে থাকোঁ, লগ পালে প্ৰত্যেকটো মিটিঙতে কথা কৈয়ে থাকোঁ। আজি আৰু আমাৰ কথাবোৰ শুনিবলৈ কাৰো ধৈৰ্য নাই, হয়নে? গতিকে মই ভাষণ হিচাপে ভাষণ একো নিদিওঁ, মাত্ৰ মোৰ মৰম চেনেহ যাচিছোঁ। আৰু এটাই কথা কওঁ, হেল্থ ডিপাৰ্টমেণ্ট চলি আছে আশাসকলৰ কাৰণে, আৰু দিনে ৰাতিয়ে পৰিশ্ৰম কৰি গোটেইখিনি কাম সফলতাৰে আগবঢ়াই লৈ আহিছা। তোমালোকে গোটেইখিনি কামেই ভালদৰে কৰি আহিছা। আৰু আগতে প্ৰথমতে আশা যেতিয়া শব্দটো ওলাইছিল, আশা এটা সকলোৰে জীৱনত যেনেকৈ আশা থাকে, এই আশা শব্দটোৰ এটা ডাঙৰ অৰ্থ। এই শব্দটো এনেই ওপৰত মানে চেণ্ট্ৰেলি গোটেই ভাৰতবৰ্ষত এটাই শব্দ চলি আছে চবতে, আশা কৰ্মী। আমি যেনেকৈ অসমীয়াত কৈছোঁ আশা কৰ্মী, হিন্দীটো আশা, হয়নে? ইংলিছতো আশা, এক্ৰিডিয়েটেড ছ'চিয়েল হেল্থ এক্টিভিষ্ট, চববোৰ মিলি গৈছে। ইংলিছ শব্দটো মিলি গৈছে, হিন্দী শব্দটো মিলি গৈছে, অসমীয়া মিলি গৈছে, বাকী ষ্টেটবিলাকতো একেই শব্দ ব্যৱহাৰ হৈ আছে, আশা, হয়নে? গতিকে এই আশাই আমাৰ সমাজত আশাৰ বতৰা লৈ আহিছা। আজি তোমালোকৰ গোটেইবোৰৰে এটা নিজস্ব এটা মানে আইডেণ্টিটি হৈছে, সমাজখনত এটা আইডেণ্টিটি হৈছে। এখন গাঁৱত যদি যোৱা হয়, এটা সমাজত যদি যোৱা হয়, কাৰোবাক কিবা হেল্থ ৰিলেটেড কিবা প্ৰব্লেম হ'লে আমি সোধোঁ, আশা কোন আপোনালোকৰ? চবেই ক'ব পাৰে অমুক আশা, নামটো ক'লে আশাৰ লগত, আশা বাইদেউৰ লগত কথা পতাচোন, চব ঠিক হৈ যাব। আমিও নিশ্চিন্ত, আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ ওপৰৰ বিষয়ববীয়াসকলো আমি নিশ্চিন্ত যে আশাজনীয়ে যদি য'ত আশাজনীয়ে ভালকৈ নিষ্ঠাৰে কাম কৰিছে, তাত কিন্তু একো প্ৰব্লেম হোৱা নাই। বুজি পাইছানে? তোমালোকে নিজেও হয়তো উপলব্ধি কৰিছা। গতিকে মই আশা কৰিছোঁ আমাৰ যোৰহাট ডিষ্ট্ৰিক্ট আমাৰ খুবেই ভাল। আমাৰ মিটিঙতে, প্ৰত্যেকখন মিটিঙত, আমাৰ ভাৰ্চুৱেল মিটিং হওক, আমাৰ ফিজিকেল মিটিং হওক, ওপৰত হওক, আমি একদম খুব মানে গৰ্বৰে আমি থাকোঁ, একদম মূৰটো ফিন্দাই থাকোঁ অকল তোমালোকৰ কাৰণে। কাৰণ আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ কামবিলাক সদায় ওপৰত। কালিও ডাইৰেক্টৰ ছাৰে আমাক মানে যোৰহাট ডিষ্ট্ৰিক্টৰ মই কিবা এটা পঠিয়ালোঁ, লগে লগে ক্লেপ দিছে। চবেই যোৰহাট ডিষ্ট্ৰিক্টৰ নিচিনাকৈ কৰকচোন কামবোৰ এনেকৈ কয়। গতিকে আমাৰ ভাল লাগে, হয়নে? আৰু আমিও ডিষ্ট্ৰিক্টখন ওপৰলৈ নিয়াবৰ কাৰণে আমিও কিন্তু অহৰহ চেষ্টা কৰি আছোঁ। আৰু সেই মানে তোমালোকৰ সেই প্ৰেৰণা দিবৰ কাৰণেই মই আজি ইয়াত উপস্থিত হৈছোঁ। মোৰো কাম ঢেৰ আছে, অফিচত সোমাই মই অফিচত দুটামান কামো কৰি আহিছোঁ ইয়ালৈ। গতিকে আহিছোঁ অকল তোমালোকক দেখাটো দিবলৈ, যাতে মই আহিলে তোমালোকে ভাল পোৱা। কালি তিতাবৰতো গৈছোঁ আশা কনভেনশ্যনত অলপ সময়ৰ কাৰণে থাকিবলৈ। তাত গৈ মই মানে ৰ'বই নোৱাৰিলোঁ, আশাবিলাকৰ লগত মই ষ্টেজত গৈ এপাক নাচিবলৈ উঠি গ'লোঁ। গতিকে আমি এইটোৱে ভাবোঁ যে আমি যাতে তোমালোকৰ কাৰণে এটা প্ৰেৰণা হওঁ। আমাক দেখি পেলাই আমি যে কষ্ট এটা কৰি আছোঁ, মোৰ ভৰিখন ধৰক আঙুলিটো, মোৰ বুঢ়া আঙুলিটো ফ্ৰেকচাৰে হৈ আছে, মই তেনেকৈ এতিয়া অলপ ভাল পাইছোঁ বাৰু, কিন্তু তেনেকৈ মই কাম কৰি গৈ আছোঁ। ক'ভিড ভেকচিনেশ্যনৰ সময়ত মোৰ ৰাইট লেগত মোৰ এটা মেলিঅলাছত, লেফ্ট মেলিঅলাছত ফ্ৰেকচাৰ এটা আছিলে। চিচাৰ অবাক, কাৰণ মই যদি বহি দিওঁ ভেকচিনেশ্যন, ক'ভিড ভেকচিনেশ্যনৰ একো যোৰহাট ডিষ্ট্ৰিক্টত একো কাম নহয়। গতিকে মই সেই পেংডাল লৈ, ষ্টিকডাল লৈ তেনেকৈ মানে হেৰি কৰি মানে খোজকাঢ়িবলৈ নোৱাৰোঁ, তথাপিও তেনেকৈ খোজকাঢ়ি মানে কাম কৰিছিলোঁ। কাৰণ মই যদি বহি দিওঁ একো আৰু যোৰহাট ডিষ্ট্ৰিক্টৰ একো কাম নহয়। গতিকে সেইখিনিয়েই মই প্ৰেৰণা দিবলৈ আহিছোঁ, যাতে আমিও কাম কৰোঁ ভালকৈ, আৰু আমাৰ কামখিনি দেখি তোমালোকেও প্ৰেৰণা পোৱা, আৰু ভালকৈ যাতে কামখিনি আগবঢ়াই লৈ যোৱা।
আৰু মই এটা কথা কওঁ চবকে আশাকে আমি কোনো বেলেগ মানুহ নহয় আমি আমাৰ পৰিয়ালৰে এটা মানুহ দেই কোনো এগৰাকী আশা বা আশা সুপাৰভাইজাৰে যাতে ভাবিব নালাগে বাইদেউক ফোন কৰিলে বেয়া পাব নেকি বাইদেউক এটা কিবা এটা কথা সুধো বেয়া পাব নেকি এইবোৰ মনলৈ নানিবা তাৰপৰা যদি ফিজত কিবা ধৰণৰ কিবা অকণমানো সুধিবলগীয়া থাকে কিবা যদি প্ৰব্লেম থাকে আমাক অনায়াসে সুধিব পৰা আমি হয়তো কেতিয়াবা ফোন এটা হয়তো সময়ৰ কিবা হেৰিত আমি ধৰিব নোৱাৰিব পাৰোঁ পিছত আমি হয়তো আমি আকৌ ফোনটো ধৰি মিছ কল আমি পালে পিছত আমি ফোন কৰিমেই বা তোমালোকে যদি মেছেজ দিব পৰা ভইচ মেছেজ দি সুধিব পৰা বা কিবা লিখিতভাৱে আমাক হোৱাটছএপত দিব পৰা কিবা যদি প্ৰব্লেম হয় তোমালোকৰ ফিল্ডত কাৰণ আমি এটা ইমিউনাইজেশ্যন মই কেম্প হিচাপে মই কওঁ ইমিউনাইজেশ্যন কেম্পত আজি মই ডিষ্ট্ৰিক্টৰ পৰা মই হঠাতে দৌৰি তোমালোকক সহায় কৰিবলৈ যাব নোৱাৰোঁ যিকোনো প্ৰব্লেম হ'লে তোমালোকে নিজেই সহায় মানে নিজে সেইটো ছল্ভ কৰিব লাগিব তথাপিও যদি তাতেও কিবা এটা প্ৰব্লেম হয় তোমালোকে লুকাই নাৰাখিবা কেতিয়াও কথাবোৰ লুকাই নাৰাখিবা সেইবোৰ কথা আমাক ক'বা আৰু সেই হিচাপে আমি যিমান পাৰোঁ তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম দেখুৱাব পাৰোঁ সেইটোৱে মই কামনা কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানৰ মান্তি বাইদেউ তেখেতলৈও আমি শ্ৰদ্ধা জনাইছোঁ আৰু আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ তেখেতসকল আমাক যথেষ্টখিনি প্ৰেৰণা যোগাইছে আমি এই সুযোগতে তেখেতসকলক অকণমান সম্ভাষণ জনাব বিচাৰিছোঁ এটি পুষ্প পুলিৰে আমাৰ জিলা আঁচনি প্ৰবন্ধক বাইদেউক সম্ভাষণ জনাবৰ কাৰণে আমাৰ মাজত উপস্থিত আছে ডিষ্ট্ৰিক্ট লেটাৰ জোৎস্না বাইদেউ তেখেতকো আমি সম্ভাষণ জনাবৰ কাৰণে এটি পুষ্প পুলিৰে আমাৰ গীতাঞ্জলি প্ৰদান জনাইছোঁ আমাৰ মাজত উপস্থিত আছে আমাৰ মৰমৰ মন্ত্ৰী বাইদেউ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ যদিও স্বাস্থ্য বিভাগৰ আমিও এই পৰিয়ালটোৰ অংশীদাৰ হ'বলৈ সক্ষম হ'লোঁ জিতুমণি বৰা আৰু মই যিহেতু জনআৰোগ্য সমিতি এখন আছে ফলমৰা চিকিৎসালয় জিতুমণি বৰা তাৰ সভাপতি আৰু ময়ো তাৰ সদস্য হিচাপে অন্তৰ্ভুক্ত হৈ আছোঁ আজি আমাৰ পৰিয়ালৰে অনুষ্ঠান আৰু এই পৰিয়ালৰ অনুষ্ঠানত আৰম্ভণিৰ পৰা উপস্থিত থাকি বাইদেউৰ যি বক্তব্য সেই বক্তব্যই আমাক আচলতে অকণমান গৌৰৱ অনুভৱ কৰাইছে যে ৰাজ্যিকৰ ভিতৰত যোৰহাট জিলাৰ সদায় আগস্থানত আছে সেইটোৱে কেৱল আপোনালোককে আনন্দিত কৰা নাই সমগ্ৰ যোৰহাটবাসীকে আনন্দিত কৰিছে স্বাস্থ্যই পৰম ধন এতিয়া সমগ্ৰ বিশ্বখনতে প্ৰদূষণে আৱৰি ধৰিছে আমি পানীতে কওক খাদ্যতে কওক বায়ুতে কওক সকলোতে প্ৰদূষণ আৰু গুৱাহাটীয়ে এতিয়া বিশ্বৰ ভিতৰত সৰ্বোচ্চ প্ৰদূষণ চহৰ হিচাপে চিনাক্ত হৈছে কিন্তু কালি এটা স্পষ্টীকৰণ দিছে হ'লেও এবাৰ এটা প্ৰতিবেদনত যেতিয়া কৈ দিয়া হয় তাৰপিছত স্পষ্টীকৰণ হাজাৰবাৰ নিদিয়ক কিন্তু তাৰ আচৰণ যিটো প্ৰতিবেদন আজি ফলমৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দ্বাৰা অনুষ্ঠিত এই আশা অভিৱৰ্তনখনিত আহি মই যথেষ্ট আপ্লুত হৈছোঁ খুব সুন্দৰভাৱে আয়োজন কৰিছে গতিকে কৰ্মকৰ্তা আমাৰ ফলমৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ গোটেই BPM ইউনিটটোৰ সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ তেওঁলোকে সুন্দৰভাৱে আয়োজন কৰাৰ বাবে আৰু আশা অভিৱৰ্তনখনিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সকলো বিষয়া কৰ্মচাৰী উপস্থিত আছে সমাজৰ বিশিষ্ট কৰ্মীসকল উপস্থিত আছে আৰু আমাৰ জিলা বিভাগৰ পৰাও কৰ্মীসকল ইয়াত আহিছে তেওঁলোকক উৎসাহ যোগাবৰ কাৰণে আশাসকলে গোটেই বছৰটো চৰকাৰী কাৰ্যসূচীবোৰ যি নিয়াৰিকৈ পালন কৰে যিমান কষ্ট কৰে ৰাস্তা পদূলি বেয়া যদিও সকলো গাঁৱতে গৈ তেওঁলোকে যিখিনি ছাৰ্ভিচ দিছে সেইখিনিৰ কাৰণে আমাৰ স্বাস্থ্য বিভাগে যথেষ্টখিনি উন্নতি কৰিবলৈ সক্ষম হৈছে আৰু মই আশা কৰোঁ আগন্তুক দিনবিলাকতো তেওঁলোকে তেওঁলোকৰ পৰিয়ালৰ লগতে কমিউনিটিৰ কাৰণে আমাৰ কমিউনিটিৰ সকলো ভিলেজ লেভেলৰ সকলো কৰ্মকাৰীৰ কাৰণে যিখিনি কৰিছে সকলো
যিখিনি তাৰ পৰা তেওঁলোকৰ কাৰ্যৰ পৰা লাভান্বিত হৈছে আৰু আমাক আশা কৰিছোঁ আগলৈও তেওঁলোকে তেওঁলোকৰ যিখিনি নিস্বাৰ্থ সেৱা আগবঢ়াইছে সেয়াৰ দ্বাৰা আমাৰ ৰাইজ উপকৃত হ'ব আৰু আমাৰ দেশখন ৰাজ্যখন আগুৱাই লৈ যাব আৰু আমাৰ যোৰহাটে আগৰ সুনাম ৰাখিব পাৰিব আৰু আগন্তুক দিনত তেওঁলোকৰ সকলোৰে মই সুস্বাস্থ্য দীৰ্ঘায়ু আশা ৰাখিছোঁ সকলো আশা কৰ্মচাৰী লগতে তেওঁলোকৰ পৰিয়ালবৰ্গৰো তেওঁলোকে ৰাইজৰ কাৰণে তেওঁলোকৰ জীৱনটো প্ৰায় উৎসৰ্গিত কৰি দিয়াৰ নিচিনাই কাৰণ তেওঁলোকে যি কষ্ট কৰে তাৰ বিনিময়ত তেওঁলোকে বিশেষ পাৰিশ্ৰমিক যথেষ্ট পৰিমাণৰ লাভ নকৰে আজিৰ দিনত মই আশা ৰাখোঁ যে চৰকাৰেও তেওঁলোকৰ এই যিখিনি পাৰিতোষিক বৃদ্ধিৰ কাৰণে তেওঁলোকে হয়তো ব্যৱস্থা ল'ব আৰু তেওঁলোকে আগন্তুক দিনত যাতে আৰু উৎসাহেৰে তেওঁলোকৰ কামত সহায় কৰিব পাৰে ইয়াকে কৈ মোৰ বক্তব্য সামৰিছোঁ।